নমস্কাৰ মুহূৰ্তৰ এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে মাটিৰ পট্টাক লৈ মিছন বসুন্ধৰা 3ত এইবাৰ লোকসকলে পাব কেইবাটাও বিশেষ সুবিধা এতিয়াৰ পৰা ভাই ককাৰ মাজত আৰু কেতিয়াও কাজিয়াৰ সূত্ৰপাত নহয় মাটিৰ পট্টাৰ বাবে লগতে ব্যক্তিৰ লগতে এতিয়াৰ পৰা ৰাজহুৱা অনুষ্ঠানতো মাটিৰ পট্টা দিয়া হ'ব অৰ্থাৎ নামঘৰ বিদ্যালয় মন্দিৰৰ বাবেও থাকিব এতিয়াৰ পৰা মাটিৰ পট্টা এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো এতিয়াৰ পৰা মাটিবাৰী সন্দৰ্ভত কাজিয়া নহয় ভাই ককাৰ মাজত মিছন বসুন্ধৰা 3 সমাধান কৰিব সকলো সমস্যাৰ মিছন বসুন্ধৰা 3ৰ জৰিয়তে নিখুঁতভাৱে ভগোৱা হ'ব মাটি এজমালি পট্টাক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজমালি পট্টাবোৰ ভাঙি ব্যক্তিগতভাৱে বিতৰণ কৰা হ'ব মাটিৰ পট্টা এখন পট্টাতে কেবাজনো ভাই ককাৰ নাম থাকে আৰু ভাই ককাৰ মাজত মণ্ডলে কাজিয়া লগাই থাকে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কাজিয়া নহবৰ বাবে ব্যক্তিগতভাৱে মাটিৰ পট্টা বিতৰণ কৰা হ'ব ব্যক্তিৰ লগতে ৰাজহুৱা অনুষ্ঠানবোৰকো মাটিৰ পট্টা দিয়া হ'ব নামঘৰ মন্দিৰ বিদ্যালয়ৰ নামতো থাকিব মাটিৰ পট্টা আৰু দেশৰ বাহিৰৰ লোকে ভাৰতত মাটিৰ দখল কৰিব নোৱাৰিব এতিয়াৰ পৰা কঠোৰ হৈছে এতিয়া চৰকাৰ কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিব ভাৰতত মাটিত মিছন বসুন্ধৰা 3 এইবাৰ কেইবাটাও সুবিধা আনিছে ভাই ককাৰ মাজত কাজিয়াৰ সূত্ৰপাত নহয় ব্যক্তিগত বা ব্যক্তিৰ লগতে এইবাৰ ৰাজহুৱা অনুষ্ঠানক মাটিৰ পট্টা দিয়া হ'ব পৃথকে প্ৰতিগৰাকী ব্যক্তিক মাটিৰ পট্টা দিয়া হ'ব বুলি কোৱা হৈছে আৰু এখন পট্টাতে যিহেতু কেইবাজনো ভাই ককাৰ নাম থাকে গতিকে এতিয়াৰ পৰা ভাই ককাৰ মাজত মণ্ডলে যি কাজিয়া লগায় আৰু কোনো কাজিয়াৰ সূত্ৰপাত নহয় লগতে ৰাজহুৱা অনুষ্ঠানতো মাটিৰ পট্টা দিয়া হ'ব বিদ্যালয় মন্দিৰ নামঘৰত মাটিৰ পট্টা দিয়া হ'ব মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ ঘোষণা লগতে দেশৰ বাহিৰৰ পৰা যদি কোনো লোকে ভাৰতবৰ্ষত আহি মাটি দখল কৰিব বিচাৰিছে এতিয়াৰে পৰা তেনেধৰণৰ কাৰ্য কৰিব নোৱাৰিব অৰ্থাৎ মাটি দখল কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আজিৰ দিনটোত আৰু যেহেতু আজিৰ দিনটোত মাটিৰ পট্টা বিতৰণ কৰা হৈ আছে আৰু 22ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ মাটিৰ পট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰী গৰাকী আৰু য'ত গৈছে যি ঠাইত গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই ঠাইতেই মাটিৰ পট্টাক লৈ ইটোৰ পিছত সিটো বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মিছন বসুন্ধৰা 3ৰ অধীনত আৰু কি সুবিধা লাভ কৰিব লোকসকলে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে মন্তব্য আছে আমাৰ হাতত পুনে মন্তব্য আগবঢ়াইছে বসুন্ধৰা 3ত মই কেইটামান নতুন কাম হাতত লব খুজিছো সেইটো হল যে আমি দেখা পাওঁ নতুন কাম হাতত লব আমাৰ বহুত আগত যাৰ মাটিৰ পট্টা আছিল তেওঁলোকৰ মাটিৰ পট্টাবোৰ এজমালি হৈ থাকে এজমালি মানে পৰিয়ালৰ ভায়েক ককায়েকৰ নামত মাটি থাকে আৰু তাক লৈ কাজিয়া পেচাল লাগে পিছত ঘৰবিলাকতে ভায়েক ককায়েকৰ মাজত মাৰামাৰি হৈ যায় আর মারামারি কোনে লগাই দিয়ে মণ্ডলে লগাই দিয়ে যে মাটির আগখিনি তোর পিছরখিনি তোর কাজিয়া পেচাল লগাই হুলস্থুল করে দিয়ে সেই কারণে এইবার আমি কৰিব খুজিছো কি মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাবোৰ ভাঙি প্ৰত্যেক মানুহক আমি মাটিৰ পট্টা ব্যক্তিগত কৰি দিব খুজিছো যাতে কাৰো ভায়েক ককায়েকৰ মাজত মাটিৰ কাৰণে আৰু যাতে কেতিয়াও কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমি বহুত সময় দেখিছো যে স্কুল কলেজ হল মানুহে মাটি দান কৰিলে কিন্তু লিখা লিখিটো গাঁৱৰ মানুহে নকৰে পিছত বোলে হাইৱে আহিলে মাটিৰ দাম বাঢ়ি গল দাতাৰ লৰা ছোৱালীয়ে কলে মোৰ দেউতাইটো দান দিয়া নাই স্কুল মোক ঘূৰাই দিয়ক এইবাৰ আমি ঠিক কৰিব খুজিছো কি অসমত যিমান মন্দিৰ আছে নামঘৰ আছে স্কুল আছে কলেজ আছে জুনে জুনে মাটিৰ পট্টাত নাই তেওঁলোকক আমি মাটিৰ পট্টা দি দিব ওলাইছো তাৰ ফলত চৰকাৰৰ ফান্ড লোৱাটো অসুবিধা নাই নামঘৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই মন্দিৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই এইবাৰ ব্যক্তিৰ লগতে মইতো আগত কলোৱেই যে মৰাণ মটক আহোম চুতীয়া গোৰ্খা আদিবাসী চাহ জনগোষ্ঠী সবৰ কৰিয়ে দিম লগত অনুষ্ঠানবিলাকৰো আমি মাটিৰ পট্টাবিলাক এইবাৰ কৰি দিব খুজিছো যাতে কোনো দিনে অসমত মাটি লৈ কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমাৰ অসমত বহুত ভূদান মাটি আছিলে গ্ৰামদান মাটি আছিলে দেৱোত্তৰ মাটি আছিলে লাখেৰাজ মাটি আছিলে মিছন বসুন্ধৰা 3ৰ সময়ত এইবিলাকো আমি সমাধান কৰি দিব খুজিছো যাতে অসমত মাটিক লৈ আৰু কোনো সমস্যা নাথাকে
আৰু চাহ বাগিচাৰ মাটিত যদি বাগিচাৰ শ্ৰমিক বহিছিলে বহুত দিন আগতে তেওঁলোকৰ মাটিবিলাকো এইবাৰ আমি পট্টা কৰি ৰেগুলাৰাইজ কৰি দিব খুজিছো ইয়াৰ পিছত আমি এটা আৰু ডাঙৰ কাম হাতত ল'ব খুজিছো ইয়াত ইমান জৰুৰী নহয় কিন্তু নামনি অসমত খুবেই জৰুৰী বহুত বাহিৰৰ মানুহ আহি আমাৰ অসমখনৰ পৰিৱেশটো সলনি কৰি পেলালে এইবাৰ আমি আৰু কি কৰিব খুজিছো মিছন বসুন্ধৰা 3ৰ সময়ত বৰপেটা সত্ৰ বটদ্ৰৱা সত্ৰ মাজুলীত মাধৱদেৱৰ আমাৰ খদিয়াত মাধৱদেৱৰ জন্মস্থান মাজুলী এইবিলাকত আমি নতুন বেল্ট এণ্ড ব্লক কৰিব খুজিছো যাতে কোনো কাৰণে বাহিৰৰ পৰা আহি অসম ভাৰতৰ বাহিৰৰ পৰা যিবিলাক মানুহে আহি মাটি বাৰী শেষ কৰি দিলে আমাৰ কেতিয়াও যাতে তেওঁলোকে আমাৰ মাটিত চকু দিব নোৱাৰে মইতো ভৱিষ্যতে কম যে কেতিয়াবা আমাৰ উজনিটো যেতিয়া জৰুৰী হ'ব বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় হেৰিটেজ বেল্ট এণ্ড ব্লক এই হেৰিটেজ বেল্ট এণ্ড ব্লক বনাব লাগে আপোনালোকে আবেদন কৰিলে তাকো আমি চাই দিব পাৰিম বসুন্ধৰা 3ত মই কেইটামান নতুন কাম হাতত ল'ব খুজিছো সেইটো হ'ল যে আমি দেখা পাওঁ আমাৰ বহুত আগত যাৰ মাটিৰ পট্টা আছিলে তেওঁলোকৰ মাটিৰ পট্টাবোৰ এজমালি হৈ থাকে এজমালি মানে পৰিয়ালৰ ভায়েক ককায়েকৰ নামত মাটি থাকে আৰু তাক লৈ কাজিয়া পেচাল লাগে পিছত ঘৰবিলাকতে ভায়েক ককায়েকৰ মাজত মাৰামাৰি হৈ যায় আৰু মাৰামাৰি কোনে লগাই দিয়ে মণ্ডলে লগাই দিয়ে যে মাটিৰ আগখিনি তোৰ পিছৰখিনি তোৰ কাজিয়া পেচাল লগাই হুলস্থুল কৰি দিয়ে সেইকাৰণে এইবাৰ আমি কৰিব খুজিছো কি মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাবোৰ ভাঙি প্ৰত্যেক মানুহক আমি মাটিৰ পট্টা ব্যক্তিগত কৰি দিব খুজিছো যাতে কাৰো ভায়েক ককায়েকৰ মাজত মাটিৰ কাৰণে আৰু যাতে কেতিয়াও কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমি বহুত সময়ত দেখিছো যে স্কুল কলেজ হল মানুহে মাটি দান কৰিলে কিন্তু লিখা লিখিটো গাঁৱৰ মানুহে নকৰে পিছত বোলে হাইৱে আহিলে মাটিৰ দাম বাঢ়ি গ'ল দাতাৰ ল'ৰা ছোৱালীয়ে ক'লে মোৰ দেউতাইটো দান দিয়া নাই স্কুল মোক ঘূৰাই দিয়ক এইবাৰ আমি ঠিক কৰিব খুজিছো কি অসমত যিমান মন্দিৰ আছে নামঘৰ আছে স্কুল আছে কলেজ আছে যোনে যোনে মাটিৰ পট্টাত নাই তেওঁলোকক আমি মাটিৰ পট্টা দি দিব ওলাইছো তাৰ ফলত চৰকাৰৰ ফান্ড লোৱাটো অসুবিধা নাই নামঘৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই মন্দিৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই এইবাৰ ব্যক্তিৰ লগতে মইতো আগত ক'লোৱেই যে মৰাণ মটক আহোম চুতীয়া গোৰ্খা আদিবাসী চাহ জনগোষ্ঠী চবৰ কৰিয়ে দিম লগত অনুষ্ঠানবিলাকৰো আমি মাটিৰ পট্টাবিলাক এইবাৰ কৰি দিব খুজিছো যাতে কোনো দিনে অসমত মাটি লৈ কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমাৰ অসমত বহুত ভূদান মাটি আছিলে গ্ৰামদান মাটি আছিলে দেৱোত্তৰ মাটি আছিলে লাখেৰাজ মাটি আছিলে মিছন বসুন্ধৰা 3ৰ সময়ত এইবিলাকো আমি সমাধান কৰি দিব খুজিছো যাতে অসমত মাটিক লৈ আৰু কোনো সমস্যা নাথাকে আৰু চাহ বাগিচাৰ মাটিত যদি বাগিচাৰ শ্ৰমিক বহিছিলে বহুত দিন আগতে তেওঁলোকৰ মাটিবিলাকো এইবাৰ আমি পট্টা কৰি ৰেগুলাৰাইজ কৰি দিব খুজিছো ইয়াৰ পিছত আমি এটা আৰু ডাঙৰ কাম হাতত ল'ব খুজিছো ইয়াত ইমান জৰুৰী নহয় কিন্তু নামনি অসমত খুবেই জৰুৰী বহুত বাহিৰৰ মানুহ আহি আমাৰ অসমখনৰ পৰিৱেশটো সলনি কৰি পেলালে এইবাৰ আমি আৰু কি কৰিব খুজিছো মিছন বসুন্ধৰা 3ৰ সময়ত বৰপেটা সত্ৰ বটদ্ৰৱা সত্ৰ মাজুলীত মাধৱদেৱৰ আমাৰ খদিয়াত মাধৱদেৱৰ জন্মস্থান মাজুলী এইবিলাকত আমি নতুন বেল্ট এণ্ড ব্লক কৰিব খুজিছো যাতে কোনো কাৰণে বাহিৰৰ পৰা আহি অসম ভাৰতৰ বাহিৰৰ পৰা যিবিলাক মানুহে আহি মাটি বাৰী শেষ কৰি দিলে আমাৰ কেতিয়াও যাতে তেওঁলোকে আমাৰ মাটিত চকু দিব নোৱাৰে মইতো ভৱিষ্যতে কম যে কেতিয়াবা আমাৰ উজনিটো যেতিয়া জৰুৰী হ'ব বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় হেৰিটেজ বেল্ট এণ্ড ব্লক
এই হেৰিটেজ বেল্ট এণ্ড ব্লক বনাব লাগে আপোনালোকে আবেদন কৰিলে তাকো আমি চাই দিব পাৰিম হাৰিয়া আসলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ দিনটোত এক বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অসমত যাতে মাটি বাৰী সমস্যাক লৈ কোনো হাই কাজিয়াৰ সৃষ্টি নহয় বা মাটিৰ পট্টাক লৈ যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি কৈছে মিছন বসুন্ধৰা 3ত লগতে বাহিৰৰ দেশৰ পৰা যদি আমাৰ ভাৰতবৰ্ষত কোনো লোকে মাটি দখল কৰিব বিচাৰিছে এতিয়াৰে পৰা আৰু কৰিব নোৱাৰিব বুলি কৈছে বিশেষকৈ নামনি অসমৰ কথা কৈছে নামনি অসমৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে কিন্তু তাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল কিন্তু এতিয়াৰে পৰা কোনো লোকে মাটি দখল কৰিব নোৱাৰিব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে মিছন বসুন্ধৰা 3ৰ অধীনত কেইবাটাও সুবিধা লাভ কৰিব এবাৰ একাংশ লোকে ভাই ককাইৰ মাজত এতিয়াৰে পৰা কাজিয়া নহব কিয়নো পৃথকে মাটিৰ পট্টা দিয়া হ'ব আৰু একেখন মাটিৰ পট্টাত যেহেতু ভাই ককাইকৰ নাম থাকে তাক লৈ বহুতৰে মাজত কাজিয়াৰ সৃষ্টি হয় আৰু এই কাজিয়া গৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু এতিয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মাটিৰ পট্টা পৃথকে দিয়া হ'ব যাতে কাজিয়াৰ কোনো সৃষ্টি নহয় আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি গুৰ্খা সমষ্টিৰ গুৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ বাবেও ভাল খবৰ দিছে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও ভাল খবৰ দিছে ইতিমধ্যে সকলোকে মাটিৰ পট্টা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ইতিমধ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মন্তব্য পুনৰবাৰ আগবঢ়াইছো আছে নামঘৰ আছে স্কুল আছে কলেজ আছে যোনে বসুন্ধৰা 3ত মই কেইটামান নতুন কাম হাতত ল'ব খুজিছো সেইটো হল যে আমি দেখা পাওঁ আমাৰ বহুত আগত যাৰ মাটিৰ পট্টা আছিলে তেওঁলোকৰ মাটিৰ পট্টাবোৰ এজমালি হৈ থাকে এজমালি মানে পৰিয়ালৰ ভায়েক ককায়েকৰ নামত মাটি থাকে আৰু তাক লৈ কাজিয়া পেচাল লাগে পিছত ঘৰবিলাকতে ভায়েক ককায়েকৰ মাজত মাৰামাৰি হৈ যায় আৰু মাৰামাৰি কোনে লগাই দিয়ে মণ্ডলে লগাই দিয়ে যে মাটিৰ আগখিনি তোৰ পিছৰখিনি তোৰ কাজিয়া পেচাল লগাই হুলস্থুল কৰি দিয়ে সেইকাৰণে এইবাৰ আমি কৰিব খুজিছো কি মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাবোৰ ভাঙি প্ৰত্যেক মানুহক আমি মাটিৰ পট্টা ব্যক্তিগত কৰি দিব খুজিছো যাতে কাৰো ভায়েক ককায়েকৰ মাজত মাটিৰ কাৰণে আৰু যাতে কেতিয়াও কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমি বহুত সময়ত দেখিছো যে স্কুল কলেজ হল মানুহে মাটি দান কৰিলে কিন্তু লিখা লিখিটো গাঁৱৰ মানুহে নকৰে পিছত বোলে হাইৱে আহিলে মাটিৰ দাম বাঢ়ি গল দাতাৰ ল'ৰা ছোৱালীয়ে ক'লে মোৰ দেউতাইটো দান দিয়া নাই স্কুল মোক ঘূৰাই দিয়ক এইবাৰ আমি ঠিক কৰিব খুজিছো কি অসমত যিমান মন্দিৰ আছে নামঘৰ আছে স্কুল আছে কলেজ আছে যোনে যোনে মাটিৰ পট্টাত নাই তেওঁলোকক আমি মাটিৰ পট্টা দি দিব ওলাইছো তাৰ ফলত চৰকাৰৰ ফান্ড লোৱাটো অসুবিধা নাই নামঘৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই মন্দিৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই এইবাৰ ব্যক্তিৰ লগতে মইতো আগত কলোৱেই যে মৰাণ মটক আহোম চুতীয়া গুৰ্খা আদিবাসী চাহ জনগোষ্ঠী সবৰ কৰিয়ে দিম লগত অনুষ্ঠানবিলাকৰো আমি মাটিৰ পট্টাবিলাক এইবাৰ কৰি দিব খুজিছো যাতে কোনো দিনে অসমত মাটি লৈ কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমাৰ অসমত বহুত ভূদান মাটি আছিলে গ্ৰামদান মাটি আছিলে দেৱোত্তৰ মাটি আছিলে লাখেৰাজ মাটি আছিলে মিছন বসুন্ধৰা 3ৰ সময়ত এইবিলাকো আমি সমাধান কৰি দিব খুজিছো যাতে অসমত মাটিক লৈ আৰু কোনো সমস্যা নাথাকে আৰু চাহ বাগিচাৰ মাটিত যদি বাগিচাৰ শ্ৰমিক বহিছিলে বহুত দিন আগতে তেওঁলোকৰ মাটি